আপুনি পাকিস্তানলৈ কিয় গৈছিল? পাকিস্তানত মই 2013-14 চনত যেতিয়া মোৰ সেই সময়ত মোৰ সহধৰ্মিনী কাম কৰি আছিল, তেখেতৰ লগত আমি এটা ব্যক্তিগত ভ্ৰমণ লৈ গ'লো আৰু তাত কিছুদিন থাকি আহি আমি উভতি আহিলোঁ। আৰু তাৰ পিছত 13-14 চনৰ পিছত আজিলৈকে, আজি আমি 2025 চনত আছোঁ, প্ৰথমবাৰ মই এই প্ৰশ্নটো শুনা পাইছোঁ। ইয়াৰ পূৰ্বে মই যিমানবাৰ সদনত গ'লোঁ, 2014 চনত মোৰ নিৰ্বাচনো হ'ল, মোৰ নিৰ্বাচনৰ আগতে মই গৈছোঁ, নিৰ্বাচনৰ সময়ত এই প্ৰশ্ন মোৰ ওচৰত নাহিল। 19 চনত মোৰ এই প্ৰশ্নটো মোক সোধা নগ'ল, 24 চনত মোৰ প্ৰশ্নটো সোধা নগ'ল। এই বছৰ যেতিয়া বিধানসভা নিৰ্বাচনৰ প্ৰায় 1 বছৰ বা 9-10 মাহ আছে, ঘপককৈ আমাৰ কিছু বিজেপি IT চেলৰ পৰা এইটো প্ৰশ্ন প্ৰথমে সোধা গ'ল আৰু তাৰপিছত আমি বিজেপি নেতৃত্বৰ পৰা এইখিনি প্ৰশ্ন আমি কি কয় শুনিবলৈ পাইছোঁ। কিন্তু পাকিস্তান যোৱাৰ লগত আৰু যে তেওঁলোকে ঢেৰ যে মছলা আজি তেওঁলোকে লগাই দিছে, ISI এইবোৰ চব মছলা যে লগাই দিছে, আজিলৈকে খালি মছলাহে লগাইছে, প্ৰমাণ তেওঁলোকে একো দিব পৰা নাই। আপোনাৰ পৰিবাৰে তাত কি কাম কৰিছিল? মোৰ পৰিবাৰে ক্লাইমেট চেঞ্জৰ ওপৰত তেওঁৰ নিজৰ বেকগ্ৰাউণ্ড তেওঁ আছে আৰু তেওঁ যেতিয়া UKত যেতিয়া আছিলে 2010 চনত, তেখেতে এটা জব ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰিলে, এটা আন্তঃৰাষ্ট্ৰীয় এটা ক্লাইমেট চেঞ্জ প্ৰগ্ৰাম, যি প্ৰগ্ৰাম ভাৰত, পাকিস্তান, নেপাল আৰু শ্ৰীলংকা নাজানো, আজিৰ পৰা যিহেতু 14-15 বছৰ আগত, মই ইমান ভালকৈ মনত নাই, তেতিয়া তেখেতে এপ্লাই কৰিলে আৰু এপ্লাই কৰাৰ কাৰণে তাই পাকিস্তানত আছিলে আৰু তেওঁ ক্লাইমেট চেঞ্জৰ ওপৰত বিভিন্ন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ যিখিনি কাম কৰিছে সেইখিনি তেওঁ কৰিলে। এতিয়া ক্লাইমেট চেঞ্জ আৰু ISI আৰু এণ্টি নেশ্যনেলৰ ডাঙৰ ইয়াৰ মাজত গেপ আছে। এতিয়া তেওঁলোকে ক্লাইমেট চেঞ্জ আৰু ISIটো কেনেকৈ তেওঁলোকে সংযোগ কৰিবলৈ বিচাৰে, ময়ো এই 10 ছেপ্টেম্বৰলৈ বাট চাই আছোঁ, কিয়নো তেওঁলোকে মানে গল্প ওলাই, কিয়নো কাহিনী তেওঁলোকে ওলাই, ময়ো বাট চাই আছোঁ। আপোনাৰ পৰিবাৰে কাম কৰা NGOটোৰ নামটো মনত আছেনে আপোনাৰ? লিড কিবা আছিলে। আচ্ছা, কিছুমান NGO আছে যেনে IUCN, আপুনি নাম শুনিছে, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। IUCN জাতীয় NGO বিলাকত কিছুমান দেশ অফিচিয়েল মেম্বাৰ থাকে। মই IUCNৰ 3-4খন আন্তৰ্জাতিক চেমিনাৰলৈ গৈছোঁ, ছেম ইছ্যু ক্লাইমেট চেঞ্জ। হয় হয়, মই বিদেশতো গৈছোঁ, তাত বাংলাদেশ কিন্তু অফিচিয়েল মেম্বাৰ। আপোনাৰ এই লিড নামৰ যিটো NGO, তাত পাকিস্তান অফিচিয়েল মেম্বাৰ আছিল নেকি? ইমান টেকনিকেল মই নাজানো, কিন্তু লিড এটা সংগঠন, এটা বেচৰকাৰী সংগঠন যি পাকিস্তানত আছিলে আৰু লিডৰ এটা কিবা এটা ভাৰতৰ ভিতৰতো তেওঁলোকৰ এটা চেপ্টাৰ মানে আণ্ডাৰ ইণ্ডিয়ান লিডাৰশ্বিপ এটা তেনেকুৱাও আছে, ইমান লোকেহে জানে। বিকজ তেওঁ সেই NGOৰ লগত প্ৰায় 2014 চনলৈকেহে কাম কৰিলে, 15 চনত তেওঁ চাকৰি এৰিলে, 15 চনৰ পৰা তেওঁ এটা নতুন ঠাইত কাম কৰি আছে। এতিয়া তেওঁ অলপ মোক সোধে যে ৰাজনীতি তুমিহে আছিলা, মই কেতিয়াবা সোমাই গ'লো আৰু মইতো ৰাজনীতি তেওঁ আৰু মোৰ মা একে ব্যৱহাৰ, মানে ৰাজনীতি আৰু পাব্লিক লাইমলাইটৰ পৰা অলপ আঁতৰত থাকিবলৈ বিচাৰে, নিজৰ ঘৰৰ কামখিনি সহজ সৰল, মানে দুয়োজনে নিজৰ ঘৰৰ কামখিনিৰ ওপৰত বেছি জোৰ দিয়ে। এতিয়াতো আজিকালি তেখেতৰ নাম, তেখেতৰ CV একদম ইণ্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্তান টাইমছ, পূৰা একদম ছ'চিয়েল মিডিয়াত সকলোৰ তেখেতৰ নাম আৰু তেখেতৰ কেৰিয়াৰ ওলাইছে। কিন্তু ক'ব লাগিব যে এই গোটেই যাত্ৰাত তেওঁ মোক যথেষ্ট সমৰ্থন কৰিছে। কোনো ৰাজনীতিবিদৰ বা কোনো মানে যদি সাংবাদিক হিচাপে আপুনি বিভিন্ন ঘাত প্ৰতিঘাত ফেচ কৰিবলৈ আপুনি প্ৰস্তুত হৈ আছে, কিন্তু পৰিয়ালৰ সদস্য অলপ আঁতৰত থাকে। কিন্তু আজিও পৰিয়ালৰ সদস্যও যদি মুখ্য ৰাজনীতিত, নিৰ্বাচনী ৰাজনীতিত আহি গৈছে, তেওঁ মোক যথেষ্ট সমৰ্থন কৰিছে আৰু তাৰ বাবে মই তেখেতৰ প্ৰতি কৃতজ্ঞ। অভিযোগ আছে যে আপোনাৰ 4জনীয়া পৰিয়ালটোৰ 3জনেই বিদেশী নাগৰিক, আৰু আপোনাৰ পৰা এনে অৱস্থাত কি স্বদেশ প্ৰেম আশা কৰা যায়? এতিয়া প্ৰথমে তথ্যখিনি আমি কৈ দিওঁ আমাৰ জনসাধাৰণৰ বাবে যে যদিও তেখেতৰ বিয়া হোৱাৰ পিছত নিজৰ উপাধি তেওঁ কলবৰ্ণ পৰা গগৈ কৈ দিলে দেই। এতিয়া আগতে এলিজাবেথ কলবৰ্ণ আছিলে, পিছত তেওঁ এলিজাবেথ গগৈ হৈ গ'ল। দিল্লীতে আছে, ভাৰতে আছে, ভাৰতৰ আমাৰ হিন্দী ভাষাও শিকিলে, অসমীয়া ভাষাও শিকিলে, কামো কৰি আছে, ল'ৰা ছোৱালীয়ে দিল্লীতে স্কুলত পঢ়াই আছে।
কিন্তু নিজৰ কিবা দেশৰ প্ৰতি এটা টান আছে সেইকাৰণে পাছপৰ্টটো ধৰি ৰাখে একো ডাঙৰ কথা নহয় আমাৰো বহুত ভাৰতৰ নাগৰিক কানাডাত থাকে আমেৰিকাত থাকে অষ্ট্ৰেলিয়াত থাকে কিছুমানে নিজৰ পাছপৰ্ট এৰি দিয়ে তেওঁলোকে গ্ৰীণ কাৰ্ড হৈ যায় তেওঁলোকে আমেৰিকান হৈ যায় এতিয়া আমাৰো বিভিন্ন আমাৰ আপোনালোকৰ দৰ্শকৰ পৰিয়ালৰ ভিতৰত বহুত আমাৰ অসমীয়া মানুহ আছে যিসকলে বিদেশত থাকি এতিয়া বিদেশৰ নাগৰিক হৈ গ'ল কিন্তু তাৰ মানে তেওঁ কম অসমীয়া নহয় তাৰ মানে তেওঁ কম ভাৰতীয় নহয় যে নহওক তেখেতৰো বিদেশৰ নিজৰ মাতৃভাষাৰ প্ৰতি নিজৰ দেশৰ প্ৰতি এটা টান থকাৰ কাৰণে তেওঁ নিজৰ পাছপৰ্ট ৰাখিছে আৰু কোভিডৰ সময়ত মোৰ সৰু ছোৱালী জন্ম হ'ল তাতে জন্ম হ'ল যিহেতু কোভিডৰ সময়ত ইয়াত হস্পিটেলৰ অৱস্থা অলপ সংকটজনক স্থিতিত আছিলে তো তাইৰো ব্ৰিটিছ পাছপৰ্ট হ'ল আৰু ল'ৰা ছোৱালীৰ লগত অহা যোৱা কৰোঁতে যদিও মোৰ ল'ৰা দিল্লীত জন্ম হ'ল তাৰ ইণ্ডিয়ান পাছপৰ্ট কিন্তু ল'ৰা ছোৱালীৰ দায়িত্ব বেছিভাগ মাকৰ লগত থাকে আৰু ৰাজনৈতিক পৰিয়ালটো গোটেই দায়িত্ব মাকৰ লগত থাকে তো তেওঁ আমি তেখেতৰ সৰু ল'ৰা ছোৱালী আমি কৈছোঁ যে তুমি মাকৰ লগত থাকা আহোঁতে যাওঁতে যদিও তুমি দিল্লীত পঢ়া শুনা কৰা দিল্লীত তুমি ক্ৰিকেট বিৰাট কোহলি ভাল পোৱা জসপ্ৰীত বুমৰাহ ভাল পোৱা কিন্তু মাকৰ লগত থাকিলে আমাৰ এইটো সুবিধা হয় এইটো লৈ যে এখন বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিবলগীয়া হৈছে বা বিজেপি ৰাজনীতি কৰিবলৈ হৈছে মোৰ কাৰণে ডাঙৰ কথা নহয় মানহানি তেওঁলোকৰ মানে স্বাভাৱিক তেওঁলোকে মানহানি কৰা ৰাজনীতি আজিৰ পৰা নহয় আগৰ পৰা অতীতৰ পৰা কৰি আহিছে ইন্দিৰা গান্ধী গুংগি গুৰিয়া সোনিয়া গান্ধী জাৰ্জি কাউ শশী থাৰুৰ আজি শশী থাৰুৰ খুব ভাল পায় কিন্তু এটা সময়তো শশী থাৰুৰ মৰ্ডাৰো কৰিছিলে তেওঁলোকে মানহানি কৰা তেওঁলোকৰ মানে পুৰণি কথা সেইকাৰণে বহুতে কয় তোমালোকে মানহানি কেছ কিয় নিদিয়া মই কৈছোঁ যিসকলৰ ৰাজনীতিয়ে মানহানি মই কি কেছ দিম আজি এয়াৰপৰ্ট কেছ দিম কাইলৈ গৈ আৰু কিবা এটা ওলাব তো এইখিনি কথা ৰাজনীতিত থাকিবই কিন্তু জনসাধাৰণে চব কথা বুজি পায় আৰু জনসাধাৰণে গম পাই গৈছে যে নিজৰ পৰিয়ালৰ কিছু মানে নেগেটিভ নিউজ লুকাবলৈ কাৰণে আজি কিছুমান মোৰ পৰিয়ালৰ ওপৰত সন্দেহ কৰিবলৈ এটা সন্দেহজনক স্থিতিলৈ ঠেলিবলৈ বিচাৰিছে গৌৰৱ গগৈ জনসাধাৰণৰ মনত এটা অনুসন্ধিৎস আছে অদূৰ ভৱিষ্যতে আপুনিতো চিৰদিন ভাৰতৰ ৰাজনীতিত থাকিব অদূৰ ভৱিষ্যতে আপোনাৰ পৰিয়ালৰ বাকী 3জন সদস্য ভাৰতীয় নাগৰিক হোৱাৰ কিবা সম্ভাৱনা আছেনে কিয় নাই যদি কাইলৈ গৈ 18 বছৰত যেতিয়া ল'ৰা ছোৱালীয়ে কয় যে মই ইয়াতে ডাঙৰ হ'লোঁ ইয়াতে মোৰ বন্ধু বান্ধৱী ইয়াতে মই বছৰত এবাৰ মই বিদেশত যাওঁ মই ভাল পোৱা নাই তাত গৈ মই ভাল পোৱা নাই তাত গৈ মোক বাহিৰা যেন লাগে মোৰ ইয়াত মোক বেছি ভাল পাওঁ তো তেওঁলোকৰ ইচ্ছা তো এইটো তেওঁলোকৰ ওপৰত আমি এৰি দিওঁ আমি কেনেকৈ ক'ম যে কাইলৈ গৈ এতিয়া মুখ্যমন্ত্ৰী নিজে ক'ব পাৰিব নেকি যে ল'ৰা ছোৱালী তেতিয়া ডাঙৰ হ'ব তেওঁলোকে কেতিয়াও বিদেশৰ পাছপৰ্ট নলয় গেৰেণ্টি দিব পাৰিব নেকি কোনো ক'ব নোৱাৰে আমাৰ ঘৰতে আমাৰ কিছু ছোৱালী আজি বিদেশত বিয়া হৈছে ল'ৰা আজি বিদেশত গৈছে বিদেশত পঢ়িছে তাতে থাকি গৈছে মই কৈছোঁ ন প্ৰত্যেক আমাৰ অসমীয়া আমাৰ মিডল ক্লাছ ঘৰত কোনোবা এজন চিনাকি মানুহ আছে যিজন আজি বাহিৰত আছে আৰু বাহিৰত তেওঁলোকে গ্ৰীণ কাৰ্ড বা চিটিজেনশ্বিপ লৈছে কিন্তু সকলো ৰাষ্ট্ৰৰ ৰাজনীতিৰ লগত জড়িত নহয় সকলো ৰাষ্ট্ৰৰ পলিচিৰ লগত জড়িত নহয় সকলোৱে সংবিধান ৰক্ষাৰ দায়িত্ব লোৱা নাই কিন্তু আপুনি সেইজন মানুহ যিজন মানুহে ৰাষ্ট্ৰ নীতি পৰিচালনা কৰিব আৰু তেওঁৰ গোটেই পৰিয়ালৰ বাকী 3জন সদস্য বিদেশী নাগৰিক হৈ থাকিব এই কথাটো ভাৰতীয় জনগণ অসমৰ জনগণ আপোনাৰ ওপৰত কেনেকৈ আশ্বস্ত হ'ব চাওক আমাৰ ডেমক্ৰেচি বহুত ষ্ট্ৰং আমাৰ ডেমক্ৰেচি বহুত মেচিয়ৰ মই পাৰ্লামেণ্টেৰিয়ান নহয় বা মই চৰকাৰৰ প্ৰতিনিধিও নহয় যিগৰাকী ল'ৰা ছোৱালী বিদেশৰ নাগৰিক এতিয়া মই ক'বলৈ বিচৰা নাই কিন্তু ছ'চিয়েল মিডিয়াত বেলেগ কোন মন্ত্ৰীৰ ল'ৰা বিদেশত আছে ওলাই গৈছে ছ'চিয়েল মিডিয়াত কোন টপ ছিকিউৰিটি এডভাইজাৰৰ ল'ৰা পাকিস্তানৰ এজন মানুহৰ লগত বিজনেছ কৰিছে সেইখিনিও ওলাই গৈছে কোন বিজেপি ভিতৰত ডাঙৰ নেতা পাকিস্তানৰ লগত তেওঁলোকৰ বহুত ভাল সম্পৰ্ক পৰিবাৰৰ দৰে সম্পৰ্ক ৰাখিছে সেইখিনিও আছে কিন্তু সেইটো মোৰ ৰাজনীতি নহয় যদি তেওঁলোকে বিজেপি এই ধৰণৰ ৰাজনীতি কৰিবলৈ বিচাৰে মই ভাবোঁ কাম মোৰ পৰিচয় আৰু মোক কেতিয়াবা হাঁহি লাগে যে যিসকলৰ ইতিহাস সন্ত্ৰাসবাদীৰ লগত আছে পৰা আৰম্ভ হৈছে যিসকলৰ ইতিহাস আলফাৰ পৰা মণিপুৰ নিৰ্বাচনত কুকিয়া সন্ত্ৰাসবাদীৰ লগত যিসকলৰ লগত সম্পৰ্ক আছে যিসকলৰ
সম্পৰ্ক আজি শাৰদা লুইজ বৰ্জৰ লগত কেলেংকাৰীৰ লগত আছে আজি তেওঁলোকৰ মুখৰ পৰা যেতিয়া আমি নৈতিকতাৰ প্ৰশ্ন শুনো মোক অলপ হাঁহি লাগে গৌৰৱ গগৈ আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে বিহালী নিৰ্বাচনতে আপুনি বিৰোধী ঐক্য থান বান কৰি পেলালে যি বিৰোধী ঐক্যক ভূপেন বৰাই অতি নিৰ্দিষ্ট পৰিকল্পনাৰে আগুৱাই আনিছিল গৌৰৱ গগৈয়ে বিহালী নিৰ্বাচনত সকলো সৰ্বনাশ কৰি পেলালে মই আকৌ আপোনাক কৈছো মই ইমানো ডাঙৰ লিডাৰ নহয় যদি আমাৰ দলৰ নেতৃত্বই আমাক নিৰ্দেশ দিলেহেঁতেন যে বিহালী সিটটো কংগ্ৰেছ এৰি দিয়ক আমি নেতৃত্বৰ বিৰোধে যাব পাৰো নেকি যোৱা লোকসভা নিৰ্বাচনত নেতৃত্বই আমাক অনুমতি দিয়া বাবেহে ডিব্ৰুগড় লোকসভা সিট আমি আমাৰ মিত্ৰ দলক দিলো বা তাৰ পূৰ্বে যেতিয়া বিধানসভা নিৰ্বাচন হল তেতিয়া নেতৃত্ব অনুমতি অনুসৰি আমি বোকাহাটত আমি বিৰোধী আমাৰ মিত্ৰ দলক আমি সিটটো এৰি দিলো বা আমাৰ মৰিগাঁৱত আমি সিটটো এৰি দিছো তো সদায় নেতৃত্ব অনুমতিৰ লগতে আমি কামখিনি কৰো আৰু সেই কাৰণে মোৰ ইমান ক্ষমতা তেতিয়াও নাই আজিও নাই যে মইহে অকলে সব নীতি তৈয়াৰ কৰিব পাৰো তেতিয়া হলে বিৰোধী ঐক্য থানবান হৈ যোৱাত আপোনাৰ ৰাষ্ট্ৰীয় নেতৃত্ব দায়ী তেওঁলোকে নিশ্চয় এটা ক্যালকুলেশন কৰিছে যে যি বিহালীত বেছিভাগ আমি কংগ্ৰেছৰ আছে যি বিহালীত আমি 21 চনত আমি কংগ্ৰেছে এৰি দিছিল বাৰম্বাৰ আমি যদি এৰি দিও তেতিয়া আমি পিছত আমাৰ দলৰ কৰ্মীখিনি যাব ক'ত বিহালী আমি 21 চনত আমি এৰি দিছিল আৰু সেই সময়ত উপনিৰ্বাচন সময়ত 5টা সিটত উপনিৰ্বাচন হৈছিল একে সিট আমি যদি এৰি দিও তেতিয়া লাহে লাহে আমি কংগ্ৰেছটো অফিসটো বন্ধ কৰিলে হ'ব তো যেতিয়া তেওঁলোকে আমাৰ দলৰ নেতৃত্বই সব ফলৰ পৰা দেখা পালে যে কংগ্ৰেছৰ পৰা কোনে থিয় হ'ব বেলেগৰ পৰা কোনে থিয় হ'ব পাৰে কাৰ জিকা সম্ভাৱনা বেছি পিছত গৈতে নিৰ্বাচনৰ ফলাফলটো প্ৰমাণ কৰি দিলে যে কংগ্ৰেছে মাত্ৰ 9000 ভোটত আমি হাৰিছো প্ৰায় 40% ভোট শেয়াৰ আমি পাইছো আৰু বেলেগে কিমান ভোট পাইছে হেতু সকলে দেখিছে বেলেগৰ ভোট শেয়াৰ সকলে দেখা পাইছে তো কোবাত ৰিজাল্টত বাস্তৱ স্থিতি বিহালীত মানে প্ৰমাণ হৈ গৈছে জোট বন্ধনত কংগ্ৰেছে যিমানবোৰ আপোচ কৰিলে তাৰ আটাইতকৈ উল্লেখযোগ্য উদাহৰণ হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কংগ্ৰেছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আৰম্ভণিৰ পৰাই হাগ্ৰামা মহিলাৰীক হাত এৰি দিলে আৰু আজি তাত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আহি আছে অক্টোবৰত নিৰ্বাচন বিটিচিত আপোনাৰ নেতৃত্বত কি ধৰণে আগবাঢ়িব আপুনি প্ৰথমতে আমি আকৌ মানিব লাগিব যে আমাৰ তাত বহুত কষ্ট কৰিবলগীয়া আছে কাৰণ আপোনালোকে একো নকৰিলে আমি সাংগঠনিক দিশত একোৱেই নাই কৰা যোৱা আমাৰ যেতিয়া আমাৰ চৰকাৰ গুচি গ'ল 16 চনৰ পিছৰ পৰা যোৱা 8টা বছৰত আমি চেষ্টা লাহে লাহে কৰি আছো আমাৰ বিটিআৰ ইলেকশ্যনত আমি চেষ্টা কৰিলো যোৱা বিভিন্ন লোকসভা ইলেকশ্যনত 19 চনত 24 চনত আমি চেষ্টা কৰিছো এতিয়াও আমি চেষ্টা কৰি আছো আৰু বিটিআৰত আঞ্চলিক ৰাজনীতি বহুত তাত প্ৰভাৱশালী সেই কাৰণে আমাক যিমান আমি 8 বছৰৰ ভিতৰত যিমান সোমাব লাগিছিল আমি এতিয়ালৈকে আমি সন্তুষ্ট নহয় কিন্তু আগতকে আৰু স্থিতি আমাৰ আৰু ভাল আৰু হেয়া আমাৰ যোৱা আমি কিছুদিন আগতে কলো যে আমি এই যে স্থিতি একে আমাৰ স্থিতি থাকিব যে বিশেষ চকু আমি বিটিআৰ অঞ্চলত দিম আৰু যিমান আমি পাৰো নিজৰ দলটোক আৰু শক্তিশালী কৰিবলৈ চেষ্টা কৰিম বিটিআৰত আপুনি এবাৰ কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে আমি ইতিমধ্যেটো আমি প্ৰায় আমাৰ প্ৰত্যেক ঠাইতে আমাৰ কেণ্ডিডেট ৰেডি প্ৰত্যেক আমাৰ এটা দুটা বাদ দি প্ৰত্যেক ঠাইত মই আজি ক'ব পাৰো আমাৰ কেণ্ডিডেট ৰেডি পিছত আমি সাংগঠনিক স্থিতিটো আমি চাম যেহেতু কেণ্ডিডেট থাকিলেই নহব যদি আমি ভাল ফলাফল আনিব বিচাৰো তাৰ লগত ভাল প্ৰাৰ্থীৰ লগত সংগঠনো থাকিব লাগিব বিষয়বোৰ থাকিব লাগিব প্ৰচাৰবোৰ থাকিব লাগিব এইখিনি কাম আমি কিছু দিনৰ পৰা বা এতিয়াৰ পৰা আমি আৰম্ভ কৰিছো বহুত ধন্যবাদ পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক এটা পৰামৰ্শ দিছিলে যে ধুবুৰীৰ ফালৰ পৰা যাত্ৰাটো আৰম্ভ কৰিব লাগে তেতিয়া 5000 মানুহ গোট খাব বা 50000 মানুহ গোট খাব শিৱসাগৰত কৰিলে ইমান নহব কিন্তু কথাটো ঠিক তেনেকুৱা নহলগে শিৱসাগৰতো আপুনি ভাল ৰেসপন্স পালে জৰহাটতো আপুনি ভাল ৰেসপন্স পালে নগাঁৱতো আপুনি ভাল ৰেসপন্স পালে কিন্তু তাৰ আগে পিছে যিবোৰ পৰিঘটনা ঘটিছে যেনে সামগুৰিৰ বাই ইলেকশ্যনত ৰকিবুল হুছেইনৰ লৰা পৰাজিত হোৱাই নহয় ৰকিবুল হুছেইন ডাঙৰীয়া নিগৃহীত হৈছে
সংখ্যালঘু মানুহৰ হাততে নিগৃহীত হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ ডাঙৰীয়াই যিমানবোৰ সভা কৰিছে তাত যিমান মানুহ গোট খাইছে তাৰ পৰা বুজিব পাৰি যে অখিল গগৈ ডাঙৰীয়াই সংখ্যালঘু ভোটৰ বিভাজন অনাটো প্ৰায় নিশ্চিত হৈ পৰিছিল তেতিয়াই তাৰ পিছতো নিৰ্বাচন হৈ গ'ল ৱাৰ্ড মেম্বাৰবিলাকৰ এবাৰ কোনো চিম্বল নাছিল গুৱাহাটীত হাজাৰ হাজাৰ সংখ্যালঘুৱে ইয়াত বাহৰ পাতিলে আপুনি সেই সময়ত দিল্লীত তেতিয়া আমি খবৰ পাওঁ যে হোটেলবিলাকত সংখ্যালঘু ৱাৰ্ড মেম্বাৰবিলাক আহি বহিছেহি তেওঁলোকে সভাপতিবোৰ পাতিব তেওঁলোকে বিজেপিত যোগদান কৰিব খোজে আৰু বিজেপিৰ সভাপতিজন তেতিয়া পলাই ফুৰিছে সংখ্যালঘু উৎপাদত কাৰণ হাজাৰ হাজাৰ মুছলমান যদি বিজেপিত যোগদান কৰি দিয়ে তেওঁলোকৰ বিপদ হ'ব গতিকে তেনেকুৱা অৱস্থাত আপুনি ভাবেনে যে আজিও সেই সময় আছে যে সংখ্যালঘু সম্প্ৰদায়ৰ আপুনি সম্পূৰ্ণ আস্থা অৰ্জন কৰিবলৈ সক্ষম হ'ব প্ৰহন্তদা আমাৰ কামৰ ওপৰত নিৰ্ভৰ সমাজৰ প্ৰত্যেক বৰ্গৰ ৰাজনৈতিকভাৱে সক্ৰিয় আৰু যদি আমি নিজৰ সেকুলাৰ আদৰ্শৰ প্ৰতি আমি দায়বদ্ধ হৈ নাথাকো তেতিয়া সেকুলাৰ ভোটটো আমাৰ পৰা গুচি যাব এই হিন্দু সেকুলাৰে হওক মুছলিম সেকুলাৰে হওক খ্ৰীষ্টিয়ান সেকুলাৰে হওক এইটো আমাৰ ওপৰত নিৰ্ভৰ আৰু সেই কাৰণে কেতিয়াবা মই ভাল পাওঁ যে আমাৰ দলৰ ভিতৰত কেতিয়াবা থাকে আমাৰ উচ্চ স্তৰীয় বৈঠকত যিসকলে আমাৰ দলৰ নেতৃত্বক পৰামৰ্শ দিয়ে যে সেকুলাৰিজম আজি তাৰিখত ইমান ফেশ্বনেবল নহয় তেওঁলোকে কয় দেই ইউ কেনট চেল ইট বুজাব নোৱাৰে ৰাইজে গ্ৰহণ নকৰে কিন্তু মোক মানিব লাগিব যে ৰাহুল গান্ধী ডাঙৰীয়া তথাপিও এইখিনি কথা পৰামৰ্শ নিয়চি ভাৰত জোৰত যাত্ৰা কৰিলে যি মহব্বতৰ লৈ তেওঁৰ এটা শ্লোগান লৈ ৰাইজৰ ওচৰত গ'ল আৰু যেতিয়া আমি এনে ধৰণৰ কামখিনি কৰিম যেতিয়া আমি আমাৰ ওপৰত বিভিন্ন ৰাজনৈতিক হেঁচা পৰামৰ্শ বিপৰীত আমি কামখিনি নিজৰ দলৰ ইতিহাস মনত ৰাখি আমি যদি কামখিনি কৰিম সেকুলাৰ ভোটটো আমি পাই থাকিম আৰু মই আপোনালোকক ক'বলৈ বিচাৰোঁ কি যিসকলে সেই পৰামৰ্শ দি আছিলে এতিয়া তেওঁলোকে কংগ্ৰেছ দলত বেছি দিন টিকিব নোৱাৰিলে সব লাহে লাহে বিজেপিলৈ গুচি গ'ল তো কথাটো হ'ল যে কোনো সমাজৰ ভোটটো আমি টেকেন ফৰ গ্ৰান্টেড আমি ল'ব নোৱাৰোঁ পামেই আমি তেনেকৈ ক'ব নোৱাৰিম আমি কাম কৰিব লাগিব ৰেছপন্সিবল হ'ব লাগিব মাত মাতিব লাগিব আৰু নিজৰ ভেলিউজ আমি য'তে ত'তে মাত মাতিলে নহ'ব নিজৰ ভেলিউজটো আমি মনত ৰাখিব লাগিব আমি সব অপৰাধ মাফ নহয় আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আমাৰ অসমীয়া জাতিৰ কিছু চিন্তাধাৰা আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ আবেগ কিছু সংকট কিছু চিন্তা আমি নজৰআন্দাজ কৰিব নোৱাৰোঁ নাকচ কৰিব নোৱাৰোঁ কিন্তু সংবিধান আৰু আমাৰ সেকুলাৰ ভেলিউজ আৰু সংবিধানৰ ভিতৰত লিখা আছে ইকুৱেলিটি যে আমি সকলোৱে আমাৰ সকলোৰ ওচৰত সমান অধিকাৰ আছে এইখিনি ভেলিউজ যদি আমি ধৰি ৰাখোঁ তাৰ মতে আমি কাম কৰি থাকোঁ আমি সেকুলাৰ ভোটটো পাই থাকিম আৰু যদি আমি নিমাত হওঁ বহি যাওঁ পিছুৱাই যাওঁ তেতিয়া আমাৰ পৰা আঁতৰি যাব কিন্তু আপোনাৰ এই এটা মই যোগ কৰিবলৈ বিচাৰোঁ মই ভাবিছিলোঁ আপুনি সেই প্ৰশংসাটো আনিব আমাৰ বিহালীত তেতিয়া যি সময়ত আপুনি সামগ্ৰীৰ কথা উল্লেখ কৰিছিলে বিহালীটো উপনিৰ্বাচন চলি আছিল আৰু মই নিজে দেখিছিলোঁ মই সেই সমষ্টিৰ দায়িত্বত কেনেদৰে বিজেপি দলৰ বিধায়কসকল সংখ্যালঘু দখলত থকা অঞ্চলত গৈ ধমকি দিছিল যে তোমালোকক উচ্ছেদ কৰিম মই তোমালোকক উচ্ছেদ কৰা যাব আৰু এনে ধৰণৰ যেতিয়া ভাবুকি দিয়া যায় প্ৰশাসনৰ ফালৰ পৰা আৰু নিৰ্বাচনী আয়োগ চুপচাপ ষ্টেট ইলেকশ্যন কমিশ্যন চুপচাপ চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন চুপচাপ আমি কমপ্লেইন দিয়াৰ পিছতো কোনো একশ্যন নহয় আমি ভিডিঅ' ৰেকৰ্ডিং দেখাইছোঁ কোনো একশ্যন নহয় তো ভয়তো কিছু ভোট আমাৰ পৰা যাব পাৰে আৰু মই ভাবোঁ এইটোৱে বিজেপিয়ে যোৱা উপনিৰ্বাচনৰ পৰা শিকিছে সামগ্ৰীয়ে হওক বা বিহালীয়ে হওক যে ভয় দেখায় কিছু কংগ্ৰেছৰ সেকুলাৰ ভোট আমি বহাবও পাৰোঁ বা তেওঁলোকক দম দি আমি কংগ্ৰেছৰ পৰা ভাঙি আনিবও পাৰোঁ আব্দুল খালেকে কৈছে যে যেতিয়ালৈকে কংগ্ৰেছে সংখ্যাগুৰু জনসাধাৰণৰ আস্থা অৰ্জন কৰিব নোৱাৰিব তেতিয়ালৈকে সংখ্যালঘুৱে কংগ্ৰেছত বিশ্বাসত নলয় আপুনি কি কয় সব কংগ্ৰেছ সকলৰ দল আৰু আমি বিভিন্ন সময়ত হুত বিপৰীতো গৈছোঁ আমি আমাৰ প্ৰায়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী বাংলাদেশৰ পৰা যিসকল ৰেফিউজি আহিছিল তেখেতক সংস্থাপনৰ ক্ষেত্ৰত খুব ডাঙৰ কাম কৰি থৈ গৈছিল আৰু সেইকাৰণে যি সময়ত
আমাক মানুহে আমাক ঘৰৰ পৰা ওলাই যাবলৈ নিদিয়ে তথাপিও আমি আমাৰ কোৰ কংগ্ৰেছ আমি নিজৰ আদৰ্শ আমি পাহৰি যোৱা নাই যে যিয়ে হওক যদি কাৰোবাৰ লগত অন্যায় হৈছে এই বিহাৰী হওক মাৰৱাৰী হওক বঙালী হওক বড়ো হওক কাৰ্বি হওক আমি অন্যায় হ'বলৈ নিদিওঁ আমি সমন্বয় স্বাৰ্থত আৰু য'ত ক'বাত আমি দেখা পাইছোঁ যে বিভাজনৰ জুই বিজেপি লগাবলৈ চেষ্টা কৰিছে সেই জুইটো আমি নমাবলৈ আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিমেই আমি দেখিছোঁ এতিয়া মণিপুৰত আজি কেনেদৰে তেওঁলোকৰ বিভাজনৰ ৰাজনীতিৰ বাবে আজি প্ৰায় 3 বছৰ হৈ গ'ল এতিয়ালৈকে মণিপুৰৰ স্থিতিত আমি কোনো পৰিৱৰ্তন আমি দেখা পোৱা নাই আজি বৰঞ্চ বেয়া হৈছে আৰু বেয়া হৈছে আজি সেইকাৰণে আমি অসমত আমি দ্বিতীয় মণিপুৰ হ'বলৈ নিদিওঁ আমি প্ৰত্যেকৰ সমাজৰ সমান অধিকাৰ তেওঁলোকৰ আশা তেওঁলোকৰ চিন্তা তেওঁলোকৰ মনত যি ভয় সকলোকে আমি গুৰুত্ব সহকাৰে লৈ আমি কাম কৰিবলৈ বিচাৰোঁ অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈ থকা পৰ্যন্ত বিৰোধী ঐক্য সম্ভৱ নহয় এইটো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেওঁ কৈছে 1 নম্বৰ 2 নম্বৰ তেখেতে এটা কাম কৰিছে পদ্ধতিগতভাৱে পঞ্চায়ত নিৰ্বাচনত তেখেতে সংখ্যালঘু অঞ্চলত ইমান ব্যাপক প্ৰচাৰ চলালে যে সমাজত চৰ্চা হ'বলৈ বাধ্য হ'ল যে হয়তো কংগ্ৰেছৰ বিজেপিৰ পৰা তেওঁ হয়তো কিবা সুপাৰি লৈ লৈছে মই এই ধৰণৰ অভিযোগত মই যাবলৈ বিচৰা নাই যদি আপোনালোকে চাই যে বিৰোধী দলৰ মাজত কোনে বেছি ক্যান্ডিডেট দিলে যদি আপোনালোকে চাই যে বিৰোধী দলৰ মাজত কোনে বেছি ভোট লাভ কৰিলে যদি আপোনালোকে চাই যে বিৰোধী দলৰ মাজত কোনে বেছি ওয়াৰ্ড ক্যান্ডিডেট আঞ্চলিক পঞ্চায়ত ক্যান্ডিডেট জিলা পৰিষদ ক্যান্ডিডেট জিকাব পাৰিলে অটোমেটিকলি গম পাব যে কংগ্ৰেছৰ স্থিতি বিৰোধ অপজিশনৰ ভোটৰ ক্ষেত্ৰত যথেষ্ট সবল হৈ আছে আৰু আমি নিজৰ ভোটটো বঢ়াবলৈ চেষ্টা কৰি আছো অখিল গগৈ ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন কথা কৈয়ে থাকে আমি জানো তেওঁ আজিলৈকে প্ৰায় প্ৰত্যেক কংগ্ৰেছৰ নেতাগৰাকীক তেওঁ কিছু ৰাজনৈতিক অভিযোগ তেওঁৰ ওপৰত দাঙি ধৰিছে অলপ দিন আগতে ভূপেন বৰাৰ বিৰুদ্ধে তেওঁ কিছু ৰাজনৈতিক অভিযোগ দাঙি ধৰিছে বিৰোধী সভাৰ পৰা প্ৰদ্যুৎ বড়োলৈ ওলাই আহিব লগা হৈছে প্ৰদ্যুৎ বড়োৰ বিৰুদ্ধে তেওঁ কথা কৈছে মোৰ বিৰুদ্ধে তেওঁ কথা কৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে কথা কৈছে সেইটো হ'ব পাৰে তেওঁৰ ৰাজনৈতিক তেওঁৰ আচৰণ তেওঁ এইটো তেওঁলোকৰ সিগনেচাৰ সেইটো তেনেকুৱা মানুহক লৈ ঐক্য সম্ভৱ জানো বিৰোধী এখন প্লেটফৰ্ম গঠন কৰাটো সম্ভৱ জানো তেনেকুৱা এটা ক্যাৰেক্টাৰক লৈ যেনেকে থালিত বিভিন্ন আমাৰ তীখাও থাকে মছলাও থাকে মিঠাও থাকে আমাৰো মই ভাবো বিৰোধী থালিত সব ৰং সব ফ্লেভাৰ মানুহবোৰ পাব খালি আমাৰ মনটো বহল হ'ব লাগিব আৰু আমি নিজৰ সীমা আমি বুজিব লাগিব আৰু সীমা যে আমি পাৰ নকৰো হেতু এটা অনুশাসন আমি নিজৰ কামত আনিব লাগিব এজন মন্ত্ৰীয়ে আপোনাক পৰামৰ্শ দিছিল যে আপুনি জোৰহাটৰ পৰা সমদলটো আৰম্ভ কৰি ভুল কৰিলে আপুনি ধুবুৰীৰ ফালৰ পৰা আৰম্ভ কৰা হলে ভাল আছিল বহু ভিডিঅ' দেখা গৈছে যে আপুনি যে জোৰহাট শিৱসাগৰ জোৰহাট যে পাৰ হ'ল তাৰ পিছত সেই ভিডিঅ' বিলাকত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ সংখ্যা বেছি ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় নেকি যে আপুনি সংখ্যালঘু মানুহৰে আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে জোৰহাট কেনেকৈ জিকিলো যোৱা বছৰ আমি জোৰহাট লোকসভা নিৰ্বাচনত যে আমি প্ৰায় 1.5 লাখ ভোটৰ ব্যৱধানত আমি বিজয় হলো সেইটো তাত সবৰে তাৰ সমৰ্থন আছে তাত অসমীয়া মানুহ তাত মিচিং মানুহ তাত বাগান জনগোষ্ঠীৰ মানুহ তাত আমাৰ চুতীয়া সম্প্ৰদায় মানুহ তাত সকলোৰ আছে তো সেই কাৰণে আমাৰ কথাটো হ'ল যে আমি বিৰোধীয়ে কি কৈ থাকে আমি ইমান মন নিদিওঁ তেওঁলোকে যিদৰে আমাৰ কনভাইট কিমান গাড়ী হৈ আছে আমি ইমান গুৰুত্ব তেওঁলোকক নিদিওঁ তেওঁলোকৰ সভাত কিমান মানুহ হৈছে তেওঁলোকৰ সভাত মানুহবোৰ আহিছে কেনেকৈ 100 টকা দিছে নে 500 টকা দিছে আমি ইমান ভিতৰলৈ আমি নাযাওঁ আমি নিজৰ কামৰ ওপৰত মন দিওঁ যে আমি এতিয়া ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি কি কৰিম এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া যে কাষ্ট সেন্সাসৰ কথা কৈ এতিয়া কৈছে যে SC ST মানুহবোৰ নিজৰ প্ৰাপ্য তেওঁলোকে পোৱা নাই বহুত ক্ষেত্ৰত তেওঁলোকৰ পোষ্টবোৰ ভেকেন্ট হৈ আছে ষ্টুডেন্টৰ ক্ষেত্ৰত প্ৰফেশনালৰ ক্ষেত্ৰত এইখিনি বিষয়ৰ ওপৰত আমি বেছি জোৰ দিওঁ গণনা কৰা নগণনা বা আমাৰ ৰুট কোড হ'ব লাগে হেতু লৈ তেওঁ ব্যস্ত হৈ থাকক আমি আমাৰ দলৰ নেতৃত্ব যিখিনি বিষয়ৰ ওপৰত জোৰ দিছে আমাৰ নৱপ্ৰজন্মই যিখিনি বিষয়ৰ ওপৰত আমাক পৰা এটা নতুন চিন্তা বিচাৰে তাতে আমি বেছি গুৰুত্ব আমি দিবলৈ আৰম্ভ কৰিছো
বিহাৰ ইলেকশ্যন আহি আছে আৰু চৰকাৰে ঘোষণা কৰিছে যে এইবাৰ লোকগণনাৰ লগত কাষ্ট সেন্সাস হ'ব কংগ্ৰেছ দলে আজি বহু দিনৰ পৰা কাষ্ট সেন্সাস বিচাৰি আছিল আৰু বিগত লোকসভা নিৰ্বাচনত কাষ্ট সেন্সাসটো কংগ্ৰেছৰ এটা কাৰ্ড আছিল এইবাৰ যেটো কাষ্ট সেন্সাসৰ এপ্ৰোচ হ'ব হেতুত আপোনালোকৰ মনঃপুত হৈছে নে এই ধৰণে হলে ভাল হ'ব বুলি আপুনি ভাবেনে আমি হেতুৱে আমি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে প্ৰক্ৰিয়াটো জনক কাষ্ট সেন্সাস কেনেকৈ কৰিব ফৰ্ম মেথডলজিটো কি গাইডলাইনছ কি এছঅপি কি আৰু যেহেতু আমি কৰিছো তেলেংগানাত আমি এটা ডাঙৰ আমাৰ ষ্টেট পৰ্যায়ৰ আমি এটা এক্সপেৰিমেণ্ট কৰিছো এক্সপেৰিমেণ্ট হয় এটা ইনিচিয়েটিভ লৈছো তো তাৰ পৰা অলপ শিকিবলৈ কেন্দ্ৰ চৰকাৰে চেষ্টা কৰক আৰু আমাক মাতক আমি বিচাৰো এটা ডেমক্ৰেটিক এক্সাৰচাইজ হওক যেতিয়া অসমত এনআৰচি সম্পৰ্ক যেতিয়া এনআৰচি এক্সাৰচাইজ ডিজাইন কৰা গ'ল তেতিয়া সকলোকে ইনভলভ কৰা গৈছিলে কংগ্ৰেছে আসু পৰ্যায়লৈকে নেতাসকলক মাতি আনিছিল আৰু একে আমি বিচাৰো যে কাষ্ট সেন্সাস বিজেপি চৰকাৰৰ অমিত শাহ ডাঙৰীয়াৰ লগত কিছু ভাল এজন দুজন অফিচাৰ নহয় এটা ভাল এটা ডেমক্ৰেটিক এক্সাৰচাইজ কৰক আৰু মই ভাবো অসমৰ ক্ষেত্ৰত কাষ্ট সেন্সাসৰ যোগেদি আটাইতকৈ আমাৰ ৬টা জনগোষ্ঠী তেওঁলোকৰ লাভ হ'ব যে তেওঁলোকৰ নিজৰ দাবী জনাব পাৰিব আমাৰ এছটিৰ মানুহৰ লাভ হ'ব যেটো বহুতে তেওঁলোকৰ এছটি হিলছত তেওঁলোকে সুবিধা পায় কিন্তু এছটি প্লেনছত তেওঁলোকে সুবিধাখিনি নাপায় আৰু লগে লগে আমাৰ আদিবাসী সমাজৰ কাৰণে যথেষ্ট তেওঁলোকৰ যিসকলে কাষ্ট সাৰ্টিফিকেট বিচাৰে কাষ্ট তেওঁলোকৰ এটা গণনা হোৱাটো বিচাৰে তেওঁলোকৰ কাৰণে কাষ্ট সেন্সাস এটা ডাঙৰ এটা ৰাজনৈতিক অস্ত্ৰ এটা মঞ্চ হ'বলৈ গৈ আছে একে সময়তে সংখ্যালঘুসকলৰ কি হ'ব সংখ্যালঘু সমাজৰ ভিতৰতো তেওঁলোকে গৰিয়া মৰিয়া বিচাৰি আছে দেশী তেওঁলোকে বিচাৰি আছে আৰু সংখ্যালঘু সমাজৰ তেওঁলোকৰ যিখিনি তেওঁলোকৰ দাবী যে আছে যে এনআৰচি ভিতৰত এটা এনআৰচি স্থিতিটো কি এনআৰচি আমি চৰকাৰে মানিছে নাই মানা এনআৰচিটো ইমান আমি কোটি টকা খৰচ কৰিলে এনআৰচি হ'ল কি এটা এখন চৰকাৰে বাৰম্বাৰ সেই বিষয়াজন প্ৰতীক হাজেলাৰ নামটো লৈ থাকে কিন্তু এতিয়া মধ্যপ্ৰদেশতো তেওঁলোকৰে চৰকাৰ সামন কৰি দিয়ক এটা কিয় নকৰে তো সেইকাৰণে সংখ্যালঘু সমাজৰো তেওঁলোকৰ বিভিন্ন আৰু কিছু দাবী আছে একেৰাহে আমাৰ বঙালী হিন্দুৰ সমাজৰ আৰু কিছু ডিভোটৰৰ দাবীবোৰ আছে আমি হেতুৱে বিচাৰো যে আমি প্ৰত্যেক সমাজৰ তেওঁলোকৰ মনৰ আশা আৰু তেওঁলোকৰ মনৰ নিজৰ সমাজৰ ভৱিষ্যলৈ যে চিন্তা সকলোৰ লগত আমি আলোচনা কৰিবলৈ বিচাৰো আৰু হেতুৱে হ'ব পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ ৰণকৌশল শেহতীয়াকৈ একাংশ মানুহক বাংলাদেশলৈ পুছবেক বুলি কোৱা হৈছে পুছবেক ঠেলি দিয়া হৈছে আৰু মোৰ এটা হিচাপ আছে মই জানো ৬৫ জন মানুহক তেনেকে পঠিয়াই দিছিল মই এখন মঞ্চত টক শ্ব' কৰিছিলো আৰু সেই কিজনক পিছত ঘূৰাই অনা হ'ল এই ধৰণৰ ঘটনাবিলাক যদি ঘটি থাকে তেনেহলে আপুনি কেনেকুৱা হ'ব পাৰে এই ঘটনাবিলাক কিয় হোৱা বুলি ভাবে চাওক প্ৰথমতে যদি কোনোবা বাংলাদেশী আসাম আকৰ্ড অনুসৰি ইলিগেলি অসমৰ ভিতৰত সোমাইছে তেওঁকতো আমি সদায় আমি কৈছো এটো কংগ্ৰেছ দলৰ দাবী যে ডিপৰ্ট কৰক কিন্তু ৰাজনৈতিকভাৱে কাৰোবাৰ উইদাউট প্ৰপাৰ ভেৰিফিকেশ্যন যদি আপুনি বেছি কি কয় তৎপৰতা দেখায় এজন ভাৰতীয় নাগৰিকৰ লগতে যদি অন্যায় কৰে তো তাৰতো আমি বিৰোধিতা কৰিমেই আৰু এটোতো কিমান বাৰ আমি দেখা পাইছো যে এইখন চৰকাৰ হপ ষ্টেপ এণ্ড জাম্প কৰিছে নীতি নিয়মবোৰ তেওঁলোকে পালন কৰা নাই যাৰ ফলত সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী হাইকোৰ্ট বাৰম্বাৰ এখন চৰকাৰক দোহাৰিছে আজি মই দুখিত যে আজি সুপ্ৰিম কোৰ্টে ফেক এনকাউণ্টাৰ ওপৰত অসম আৰক্ষীৰ ওপৰত তদন্ত হোৱাটো বিচাৰে ভায়া আসাম হিউমেন ৰাইটছ কমিশ্যন কিয় বিকজ আজি প্ৰশাসনৰ ওপৰত আৰু আৰক্ষীৰ ওপৰত বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসাংবিধানিক হেঁচা প্ৰয়োগ কৰি ৰাজনৈতিক কাম তেখেতৰ যোগেদি কৰাই আছে ইলিগেল কাম তেখেতৰ যোগেদি কৰাই আছে যাৰ ফলত অসম আৰক্ষী আৰু অসমৰ চৰকাৰী বিষয়াৰ ফিউচাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কলংকিত কৰি আছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই অভিযোগ উঠিছিল যে কংগ্ৰেছৰ বহু সংখ্যক নেতাই টিকটৰ বিপৰীতে ধন লৈছে আৰু এই প্ৰসংগত প্ৰদ্যুৎ বৰদলৈৰ ওপৰত হোৱা আক্ৰমণৰ কথাটো আনিছিল যে প্ৰদ্যুৎ বৰদলৈৰ গাড়ীত আক্ৰমণ হৈছিল একাংশ বিক্ষুব্ধ কংগ্ৰেছীয়ে যিসকলে ধন দিও টিকট নেপালে অথবা
টিকটৰ বিনিময়ত ধন দিবলৈ অনিচ্ছুক আছিল টিকটৰ বিনিময়ত ধন দিয়াৰ বিষয়টো এনে পৰ্যায়ে পালেগৈ যে ভূপেন বৰা ডাঙৰীয়াই এখন তদন্ত কমিটি গঠন কৰিব লগা হ'ল আৰু আপুনি সভাপতি হোৱাৰ পূৰ্বে এই তদন্ত কমিটিৰ প্ৰতিবেদন ইতিমধ্যে সাবমিট কৰা হৈছে তাক দাখিল কৰা হৈছে তদন্ত কমিটিৰ ৰিপৰ্ট আমাৰ হাতত নাই আপুনি জানে কিন্তু যিখিনি গম পাইছো কেইবাখনো জিলাৰ সভাপতিক ইয়াৰ বাবে দোষাৰোপ কৰা গৈছে বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে প্ৰমাণ সহকাৰে দেখুৱাই দিছে যে আমি ধন দিছো টিকট পালো বা টিকট নাপালো এই প্ৰতিবেদনখনৰ প্ৰসংগত আপোনাৰ কি পৰ্যবেক্ষণ মই যি সময়ত অভিযোগ উত্থাপন কৰা গৈছিল সেই সময়টো মই কৈছিলো যে প্ৰত্যেক অভিযোগ আমি গুৰুত্ব সহকাৰে লৈছো আমি বিচাৰো আমাৰ দলৰ কৰ্মীখিনি যিসকলে নিষ্ঠাৰে দল কৰি আছে যিসকলে বহুত বছৰৰ পৰা দল কৰি আছে বেয়া দিনত আমাৰ দলটোক এৰি দিয়া নাই তেওঁলোকক আমি সুবিধা দিব লাগে তেওঁলোকক আমি আগুৱাই লৈ যাব লাগে তথাপিও বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা গ'ল যাৰ ফলত ভূপেন বৰা ডাঙৰীয়া এটা ভাল সিদ্ধান্ত ল'লে যে এজন জ্যেষ্ঠ আমাৰ কংগ্ৰেছ দলৰ নেতা ঘাটুৱাৰ ছাৰ ডাঙৰীয়াক এটা গধুৰ দায়িত্ব সম্ভালি দিলে ঘাটুৱাৰ ছাৰ ডাঙৰীয়া নিজৰ ৰিপৰ্টটো ইতিমধ্যে আপোনালোকৰ কোৱাৰ দৰে তেওঁ সাবমিট কৰিলে আৰু অলপ দিন আগতে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ AICC তত্ত্বাৱধায়ক তেখেতে আমাৰ লগত মিটিং কৰিছিল আৰু সেই ৰিপৰ্টৰ ওপৰত আমি আলাপ আলোচনা কৰিছো আৰু নিশ্চয় পৰৱৰ্তী দিনত আপোনালোকে আমাৰ কামত দেখা পাব